ॐ श्रीगणेशाय नमः। নমস্কাৰ তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। গ্ৰহৰ অৱস্থান আৰু তাৰ প্ৰভাৱৰ বিষয়ে জানিবলৈ সকলোৰে আগ্ৰহ থাকে, সেয়ে আজিৰ ৰাশিফলৰ আগতে আহক আজিৰ পবিত্ৰ পঞ্চাঙৰ ওপৰত চকু ফুৰাওঁ। কিন্তু তাৰ আগতে আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ চেনেলটোৱেই ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত জয় শ্ৰীৰাম বা আপোনাৰ মনৰ কথা নিশ্চয় লিখিব। আজি সোমবাৰ ২০২৬ চনৰ ২৯ জুন। আজি জ্যেষ্ঠ মাহৰ শুক্লপক্ষৰ চতুৰ্দশী তিথি। চতুৰ্দশী তিথিয়ে মনৰ একাগ্ৰতা আৰু আধ্যাত্মিক শক্তি বৃদ্ধি কৰাত সহায় কৰে। আজি জ্যেষ্ঠা নক্ষত্ৰ, যিয়ে আপোনাৰ কামত গভীৰতা আৰু ধৈৰ্য কঢ়িয়াই আনে। দুপৰীয়া ২:২৭লৈকে চলিব, যিটো সকলো শুভ কামৰ বাবে অতি উত্তম। আজি সূৰ্যোদয় ৰাতিপুৱা ৫:৩৪ আৰু সূৰ্যাস্ত সন্ধিয়া ৭:৭:১৭ হ'ব। ৰাতিপুৱা ৭:২৫ পৰা ৯:০৭লৈকে ৰাহু কাল থাকিব। এই সময়ত নতুন কাম আৰম্ভ নকৰিব। আৰু আজিৰ আটাইতকৈ শুভ অভিজিত মুহূৰ্ত দুপৰীয়া ১২:০৩ পৰা ১২:৫৭লৈকে থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। যদি আপুনি সহায় কৰিব নোৱাৰে, তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক এতিয়া ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ মতে আজিৰ দিনটো আপোনাৰ বাবে অতি আনন্দদায়ক আৰু উৎসাহেৰে ভৰা হ'ব। মেষ ৰাশিৰ ব্যক্তিসকল চন্দ্ৰ ধনু ৰাশিলৈ গতি কৰিছে, গতিকে এতিয়া জীৱনৰ একঘেয়ামিৰ পৰা মুক্ত হৈ জিৰণি লোৱাৰ সময়। আজি আপোনাৰ কামৰ তালিকাত মনোৰঞ্জনৰ স্থান শীৰ্ষত থাকিব। বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সৈতে মিলি কোনো ছুটি ভ্ৰমণলৈ যোৱাটোৱে আপোনাৰ আনন্দ দুগুণ কৰি তুলিব। যিখন চিনেমা আপুনি চাবলৈ বিচাৰি আছিল, সেয়া আজি চাওক। সুস্বাদু আহাৰ গ্ৰহণ কৰক। জীৱনৰ সৰু সৰু আনন্দবোৰ উপভোগ কৰক। আজি ভিৰৰ মাজত সুকীয়া হৈ দেখিবলৈ আৰু নেতিবাচক শক্তিবোৰ আঁতৰাই ৰাখিবলৈ মেৰুন ৰঙৰ পোছাক পৰিধান কৰক। আজি গুৰুত্বপূৰ্ণ কামবোৰ কৰিবলৈ ৰাতিপুৱা ১০ বজাৰ পৰা ১১:৩০ বজালৈ সময়খিনি আটাইতকৈ শুভ। ২০২৬ চনত শনি গ্ৰহৰ প্ৰভাৱ অধিক হোৱাৰ বাবে সুৰক্ষা আৰু স্পষ্টতাৰ বাবে বিশেষ উপায় অৱলম্বন কৰাটো লাভজনক হ'ব। উপায়: আজি কিছু সময় প্ৰকৃতিৰ সান্নিধ্যত কটাওক। মেষ ৰাশিৰ ব্যক্তিসকল, ধনু ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাক স্বাস্থ্যৰ প্ৰতি সতৰ্ক হ'বলৈ সকীয়াই দিছে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে পৰামৰ্শ দিছে যে আপুনি কি খাইছে আৰু কি পান কৰিছে তাৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক। আজিৰ দিনটোত মৌন হৈ থকাটোৱেই আপোনাৰ বাবে ভাল হ'ব, কাৰণ সাৱধান নহ'লে আপোনাৰ মুখৰ পৰা কোনোবা দুখ পাব পৰা কথা ওলাই যোৱাৰ সম্ভাৱনা আছে। নিজৰ মন্তব্য নিজৰ মাজতে ৰাখক আৰু জীৱনৰ গুৰুত্বপূৰ্ণ দিশবোৰত, যেনে আপোনাৰ সম্পৰ্কত মনোযোগ দিয়ক। আজি আপোনাৰ কথাৰ দ্বাৰা যাতে আন কোনো লোক ক্ষুব্ধ নহয়, সেইটো নিশ্চিত কৰাটো অতি প্ৰয়োজনীয়। নীলা ৰং আপোনাৰ বাবে আজি ভাগ্যশালী। আজি সন্ধিয়া ৫ বজাৰ পৰা ৭ বজালৈ সময়খিনি আপোনাৰ বাবে শুভ। এই বছৰ আপোনাৰ ৰাশিফলত ৰাহুৰ প্ৰভাৱ বেছি হোৱাৰ বাবে সম্পৰ্কত মিলাপ্ৰীতি বজাই ৰাখিবলৈ কোনো ধৰ্মীয় উপায় বা মন্ত্ৰৰ আশ্ৰয় লওক। উপায়: আজি অলপ সময় জিৰণি লওক। মৰমৰ মিথুন ৰাশিৰ ব্যক্তিসকল, ধনু ৰাশিৰ মাজেৰে চন্দ্ৰৰ পৰিভ্ৰমণে আজি আপোনালোকৰ বাবে প্ৰেমৰ ক্ষেত্ৰত এক সুন্দৰ দিন লৈ আহিছে। আজিৰ দিনটো সম্পূৰ্ণৰূপে উপভোগ কৰক, কাৰণ গ্ৰহৰ অৱস্থান প্ৰেমৰ বাবে অতি অনুকূল। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ ভৱিষ্যতবাণী অনুসৰি যিসকলে এতিয়াও সংগী বিচাৰি আছে, তেওঁলোকে আজি তেওঁলোকৰ প্ৰিয়জনক বিচাৰি পাব পাৰে। আনহাতে যিসকল ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকে নিজৰ সম্পৰ্কৰ গুৰুত্ব অধিক অনুভৱ কৰিব। আপোনাৰ মনটো গোটেই দিনটো প্ৰফুল্লিত হৈ থাকিব। ইতিবাচকতা বিয়পাবলৈ আজি হালধীয়া ৰঙৰ পোছাক পিন্ধক। আপোনাৰ বাবে আজিৰ আটাইতকৈ ভাগ্যশালী সময় হ'ল দুপৰীয়া ৩ বজাৰ পৰা ৪ বজাৰ ভিতৰত। বৃহস্পতি গ্ৰহৰ প্ৰভাৱত ২০০০ সফলতাৰ যোগ আছে, সেয়েহে আপোনাৰ স্থানত কোনো শুভ বস্তু ৰাখিলে
ই আপোনালোকৰ জীৱনলৈ সমৃদ্ধি কঢ়িয়াই আনিব। উপায়: মানসিক স্পষ্টতাৰ বাবে ধ্যান কৰক। মৰমৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজি আপুনি আপোনাৰ দায়িত্বৰ বোজাৰ বাবে অলপ মানসিক চাপ অনুভৱ কৰিব পাৰে। চন্দ্ৰই ধনু ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে আপুনি কৰ্মক্ষেত্ৰ আৰু ঘৰৰ মাজত এক ভাৰসাম্য বজাই ৰাখিবলৈ বিচাৰিব। আপুনি হয়তো কোনো দীঘলীয়া ভ্ৰমণলৈ যাবলৈ ইচ্ছা কৰিব পাৰে, কিন্তু তাৰা-চিতাৰা পনৌতি জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ ভৱিষ্যদ্বাণী অনুসৰি কৰ্মক্ষেত্ৰৰ বাধ্যবাধকতাৰ বাবে আপুনি সেই সুযোগ নাপাবও পাৰে। আপুনি এই সকলোবোৰ দিশৰ মাজত এক সমন্বয় ৰক্ষা কৰিব লাগিব। আপুনি সকলোকে সন্তুষ্ট কৰিব নোৱাৰিব পাৰে, কিন্তু আপুনি প্ৰতিটো ক্ষেত্ৰতে কিছু অগ্ৰগতি অৰ্জন কৰিবলৈ সক্ষম হ'ব। কৰ্কট ৰাশিৰ আজিৰ ৰাশিফল অনুসৰি বাৰ্গাণ্ডি ৰঙৰ পোছাক পৰিধান কৰিলে আপোনাৰ ভাগ্য উদয় হ'ব পাৰে। লগতে ৰাতিপুৱা 10 বজাৰ পৰা 11 বজাৰ সময়ছোৱা আপোনাৰ বাবে শুভ হ'ব। এই বছৰ বৃহস্পতি গ্ৰহৰ শক্তিশালী প্ৰভাৱৰ বাবে মানসিক শান্তিৰ বাবে আপোনাৰ লগত কোনো পবিত্ৰ বস্তু বা ৰত্ন ৰাখক। প্ৰতিকাৰ: পুৰণি বন্ধুসকলৰ সৈতে যোগাযোগ কৰক বা লগ কৰক। মেষ ৰাশিৰ দৰে সিংহ ৰাশিৰ জাতকসকল, ধনু ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাক সৰু সৰু বিষয়ত খিংখিঙীয়া কৰি তুলিব পাৰে, আপুনি খঙৰ ভমকত কিবা ভুল কৰি পেলাব পাৰে। কিন্তু এনে সময়ত ধৈৰ্য ধৰাটো অতি প্ৰয়োজনীয়। সৰু সৰু বাধাৰ বাবে বিচলিত নহ'ব, কাৰণ এই সমস্যাবোৰ ভৱিষ্যতে আপোনাৰ বাবে সোণৰ দৰে মূল্যৱান হৈ পৰিব পাৰে। জীৱনৰ ডাঙৰ লক্ষ্যত গুৰুত্ব দিয়ক আৰু সৰু সৰু কথাত সময় নষ্ট নকৰিব। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আজি গোলাপী ৰঙৰ পোছাক পৰিধান কৰাটো আপোনাৰ বাবে অতি শুভ হ'ব। আজি সন্ধিয়া 6:15 পৰা 7:30 সময়ছোৱা আপোনাৰ বাবে অতি অনুকূল। এই বছৰ ৰাহুৰ প্ৰভাৱ শক্তিশালী হোৱাৰ বাবে সুৰক্ষাৰ বাবে এটা সুৰক্ষা কৱচ লগত ৰাখক বা পৰিধান কৰক। আজিৰ উপায়: আজি এখন ভাল কিতাপ পঢ়ক, যিয়ে আপোনাৰ মনক শান্ত ৰখাত সহায় কৰিব। কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি চন্দ্ৰ ধনু ৰাশিত অৱস্থান কৰাৰ বাবে আপোনাৰ সৃষ্টিশীল ক্ষমতাৰ বিশেষ মূল্যায়ন হ'ব আৰু কৰ্মক্ষেত্ৰত আপুনি নতুন সুযোগ লাভ কৰিব। প্ৰিয় কন্যা ৰাশিৰ বন্ধুসকল, আপোনাৰ সমস্যা সমাধানৰ দক্ষতা দেখি আন বহুতে আপোনাৰ পৰা সহায় বিচাৰিব আৰু আপোনাৰ প্ৰতিভাৰ প্ৰশংসা কৰিব। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ দৈনিক ৰাশিফল অনুসৰি আজি আপোনাৰ চিন্তাশক্তিৰ সঠিক ব্যৱহাৰ কৰি আপোনাৰ সন্মান বৃদ্ধি কৰক, কাৰণ ই আপোনাক নতুন সফলতাৰ দিশে লৈ যাব। এই সুযোগৰ সম্পূৰ্ণ লাভ উঠাওক। তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে পৰামৰ্শ দিয়ে যে যিকোনো গুৰুত্বপূৰ্ণ সভা বা অনুষ্ঠান পুৱা 11 বজাৰ পৰা দুপৰীয়া 1 বজাৰ ভিতৰত আয়োজন কৰক। সৌভাগ্য আৰু ইতিবাচক শক্তি আকৰ্ষণ কৰিবলৈ আজি ফিৰোজা ৰঙৰ পোছাক পৰিধান কৰক। এই বছৰ শনিৰ প্ৰভাৱে প্ৰগতি কিছু মন্থৰ কৰিব পাৰে, সেয়ে ধৈৰ্য ধৰক। উপায় হিচাপে আজি এটা নতুন চখ আৰম্ভ কৰিবলৈ চেষ্টা কৰক। মৰমৰ তুলা ৰাশিৰ ব্যক্তিসকল, ধনু ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আপুনি আজি নতুন নতুন ধাৰণাৰে ভৰি থাকিব আৰু আজিৰ দিনটোৱে আপোনাৰ বাবে বহুতো সুযোগ লৈ আহিছে। আজিৰ দিনটো আপোনাৰ বাবে শিক্ষাৰ দিন, কাৰণ আপুনি আপোনাৰ সহকৰ্মী আৰু উচ্চপদস্থ বিষয়াৰ পৰা বহুতো নতুন কথা শিকিবলৈ পাব। তেওঁলোকৰ পৰা পোৱা নিৰন্তৰ সমৰ্থনে আপোনাক যথেষ্ট আত্মবিশ্বাসী কৰি তুলিব। কৰ্মক্ষেত্ৰৰ দিশৰ পৰা আজিৰ দিনটো অতি সুন্দৰ হ'ব। অৱশ্যে, তাৰা-চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে পৰামৰ্শ দিয়ে যে ঘৰুৱা পৰিৱেশত যাতে কোনো ধৰণৰ মতানৈক্য নহয়, তাৰ বাবে নিজৰ আৱেগক নিয়ন্ত্ৰণত ৰাখিব। নিজৰ চাৰিওফালে ইতিবাচক শক্তি বজাই ৰাখিবলৈ আজি চেফায়াৰ ব্লু বা গাঢ় নীলা ৰঙৰ পোছাক পৰিধান কৰক। যিকোনো কাম কোনো বাধা নোহোৱাকৈ সম্পূৰ্ণ কৰিবলৈ বিয়লি 4 বজাৰ পৰা সন্ধিয়া 6 বজাৰ ভিতৰত সেই কাম হাতত লওক। শনি গ্ৰহৰ প্ৰভাৱক সন্তুলিত কৰিবলৈ এটা নীলা ৰত্ন বা সেই সম্পৰ্কীয় শিল ব্যৱহাৰ কৰক। উপায়: নিয়মীয়াকৈ ব্যায়াম কৰক। মৰমৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, ধনু ৰাশিত চন্দ্ৰৰ অৱস্থানে আপোনাক অত্যন্ত আনন্দিত কৰি তুলিছে আৰু আজি আপুনি এক ফূৰ্তিবাজ মেজাজত থাকিব। আপোনাৰ ঘনিষ্ঠ বন্ধুসকলক একত্ৰিত কৰি কিছুমান আনন্দদায়ক কামত ব্যস্ত হ'বলৈ এয়া এক সুন্দৰ সময়। আচলতে আপোনাৰ প্ৰিয় বন্ধুসকলৰ সৈতে সময় কটোৱাতকৈ আনন্দৰ আন কি উপায় হ'ব পাৰে। আপোনাৰ এই সপ্তাহটো অতি সুন্দৰভাৱে পাৰ হৈছে, গতিকে এই সুযোগৰ সম্পূৰ্ণ লাভ লওক আৰু আনন্দ কৰক।
তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ দৈনিক ৰাশিফল অনুসৰি আপোনাৰ সমস্যাবোৰক হাঁহি মুখেৰে সন্মুখীন হওক, তেতিয়াহে আপুনি যিকোনো বাধা বা অসুবিধা সহজে অতিক্ৰম কৰিব পাৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আজি গুলপীয়া ৰঙৰ পোছাক পৰিধান কৰিলে আপোনাৰ ভাগ্য উন্নত হ'ব পাৰে। দুপৰীয়া ৩ বজাৰ পৰা বিয়লি ৫ বজালৈ সময়খিনি আপোনাৰ বাবে অতি ভাগ্যশালী। এই বছৰ শনি গ্ৰহে আপোনাৰ আৱেগিক বিকাশক প্ৰভাৱিত কৰিছে, সেয়েহে শান্তি আৰু সুস্থিৰতাৰ বাবে কোনো ৰত্ন বা পবিত্ৰ বস্তু লগত ৰাখক। উপায়: আজি মন শান্ত কৰা সংগীত শুনক। মকৰ ৰাশিৰ জাতক জাতিকাসকল, ধনু ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আজি আপোনালোকৰ ঘৰৰ পৰিৱেশ অতি আনন্দদায়ক আৰু সুখকৰ হৈ থাকিব। আজি পুৰণি চিনাকি লোকসকলৰ সৈতে পুনৰ যোগাযোগ কৰি এক সৰু মিলনৰ আয়োজন কৰিবলৈ চেষ্টা কৰক। যিসকল বন্ধু-বান্ধৱী বা পৰিয়ালৰ সদস্যক আপুনি বহুদিন ধৰি লগ পোৱা নাই, তেওঁলোকৰ সৈতে পুনৰ সম্পৰ্ক গঢ়ি তুলিবলৈ এই সময়খিনিৰ সম্পূৰ্ণ সুযোগ লওক। ধূসৰ ৰং আজি আপোনাৰ বাবে ভাগ্যশালী ৰং। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আজি দুপৰীয়া ২ বজাৰ পৰা ৩ বজাৰ সময়খিনি আপোনাৰ বাবে অতি শুভ। ৰাহুৰ প্ৰবল প্ৰভাৱৰ বাবে নেতিবাচক শক্তি আঁতৰাবলৈ আৰু মন শুদ্ধ কৰিবলৈ কোনো পবিত্ৰ ৰত্ন বা বস্তু লগত ৰাখক। উপায়: আজি যিকোনো ধৰণৰ মানসিক চাপ সৃষ্টি কৰা আলোচনাৰ পৰা আঁতৰি থাকক। প্ৰিয় কুম্ভ ৰাশিৰ ব্যক্তিসকল, ধনু ৰাশিত চন্দ্ৰৰ অৱস্থানে আজিৰ দিনটো আপোনাৰ বাবে অতি স্মৰণীয় কৰি তুলিব পাৰে, কাৰণ আজি আপোনাৰ মন অতি প্ৰফুল্ল আৰু উৎসাহেৰে ভৰা থাকিব। আপোনাৰ আপোনজন আজি আপোনাৰ বাবে গৌৰৱ আৰু আনন্দৰ কাৰণ হৈ পৰিব। আপোনাৰ ঘনিষ্ঠসকলে আপোনাক মানসিক চাপৰ পৰা মুক্ত হ'বলৈ আৰু শান্ত হ'বলৈ সহায় কৰিব। আজি আপুনি কোনো প্ৰিয় ব্যক্তিৰ পৰা অতি ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে, যিয়ে আপোনাৰ মন আনন্দৰে ভৰাই তুলিব। আপোনাৰ আপোনজনৰ সফলতাৰ আনন্দ তেওঁলোকৰ সৈতে ভাগ কৰি লওক। তেওঁলোকক আপোনাৰ মৰম আৰু প্ৰশংসা দিয়ক, ই আপোনাকো তেওঁলোকৰ দৰেই আনন্দিত কৰি তুলিব। তাৰা চিতাৰা পণ্ডিত জ্যোতি চেনেলৰ মতে আজি বিয়লি ৪ বজাৰ পৰা ৫ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। আজিৰ আপোনাৰ ভাগ্যশালী ৰং হ'ল হালধীয়া। এই বছৰ শনি গ্ৰহে আপোনাৰ জীৱনৰ মূল দিশসমূহ প্ৰভাৱিত কৰি থকাৰ বাবে কামত স্থিৰতা বজাই ৰাখিবলৈ আপোনাৰ ওচৰত কোনো পবিত্ৰ বস্তু বা যন্ত্ৰ ৰাখক। উপায়: পৰিয়ালৰ সৈতে সময় কটাওক। মীন ৰাশিৰ জাতক জাতিকাসকল, ধনু ৰাশিত চন্দ্ৰৰ অৱস্থানে আজি আপোনালোকৰ বাবে এক অতি শুভ দিন লৈ আহিছে। কৰ্মক্ষেত্ৰত আপুনি কৰা কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ স্বীকৃতি এতিয়া আপুনি পাবলৈ ধৰিছে। দৰমহা বৃদ্ধি বা পদোন্নতিৰ দৰে সুখবৰ আজি আপোনাৰ দুৱাৰদলিত আহি উপস্থিত হ'ব পাৰে। ব্যৱসায়িক কামৰ বাবে আপুনি হঠাৎতে ভ্ৰমণ কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়ত আপুনি দিয়া অতিৰিক্ত পৰিশ্ৰমৰ সুফল আজি আপুনি লাভ কৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতি চেনেলৰ ভৱিষ্যদ্বাণী অনুসৰি আজি আপুনি এনে এক বস্তু লাভ কৰিব, আজিতো আপুনি কেতিয়াও আশা কৰা নাছিল। আজি আপোনাৰ ভাগ্যশালী ৰং হ'ল পাতল নীলা। পুৱা ১১:১৫ পৰা দুপৰীয়া ১:১৫ ভিতৰত কৰা গুৰুত্বপূৰ্ণ কামবোৰে ভাল ফলাফল দিব। এই বছৰ শনি গ্ৰহৰ পৰিৱৰ্তনশীল শক্তিৰ বাবে জীৱনত ভাৰসাম্য বজাই ৰাখিবলৈ আপোনাৰ লগত এটা শুভ বস্তু বা ৰত্ন ৰাখক। উপায়: আজি ঘৰত স্বাস্থ্যকৰ আহাৰ ৰান্ধক।